ভৰি এটা ভাগি আছে ডাক্তৰে তলত বহিবলৈকে মনা কৰিছিলে কিন্তু ৰাইজৰ অনুৰোধ আৰু জোলাগাঁও বুলি কোৱা কাৰণেহে আচলতে আহিলোঁ আজি কথা এটা মনত পৰিছে যিমান দূৰ সম্ভৱ 93-94 নেকি তেনেকুৱা ডিচিএলৰ ৰাসত যশোদা গাইছোঁ যশোদা গাবলৈ যাবলৈ ওলাই মেলি মানে যাম আৰু ঘৰৰ পৰা তেতিয়া ইয়াৰ পৰা ৰাস চাবলৈ কেইজনমান ককাইদেউ গ'ল কোন কোন আছিলে বাৰু গৈ আমাৰ ঘৰত সোমালে এতিয়া চাহ দিব লাগে মই যাবও লাগে সোনকালে আমাৰ ঘৰত ছাগলী এজনী আছিলে ছাগলীজনী মানে বিৰাট ডাঙৰ পোৱালি 3টা দিছিলে আমি তেতিয়া ছাগলী গাখীৰ খাওঁ এতিয়া ৰঙা চাহ দিয়াটো গাঁৱত অকণমান দিগদাৰ নহয় জানো গাখীৰ চাহ হ'লে ভাল হয় ছাগলী দুজনী আমি ভিতৰতে বান্ধো এটা চুকত তেতিয়া আমাৰ ঘৰবোৰ অকণমান ভঙা চিঙে আৰু দাদা কেইজন গৈ ভিতৰত সোমাইছেগৈ আমি ভণ্টিয়ে মই দুটা ছাগলী গাখীৰ খীৰাইছোঁ চাহ দিবলৈ তাৰপাছত আৰু চাহ তাহ দি তেওঁলোকক উলিয়াই পঠিয়াই তাৰপিছত আহি যশোদা গাইছোঁ গতিকে এই গাঁওখনৰ লগত সম্পৰ্কটো আমাৰ আচলতে এনেকুৱা আত্মিক আছিলে সেই আত্মিক সম্পৰ্ক কিন্তু বহুদিন হেৰাই গৈছিলে মোৰ ভাল লাগিছে এতিয়া বুঢ়ী কালত হ'লেও মাতিছে মাক আজি ফোন কৰি কৈছোঁ যে ছাগলী গাখীৰ খীৰাই যাক য'ত মানে ৰাইজক চাহ খাবলৈ দিছিল আজি মই তাতে নাম গাবলৈ আহিছোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহু পলমকৈ হ'লেও ছোৱালীয়ে জীয়ৰী হৈ গ'লগৈ আৰু মতাৰ কাৰণে ধন্যবাদ
গুৰুজনাই অসমীয়া জাতিটোক স্বাভিমানেৰে জীয়াই থাকিবলৈ সকলো দি গ'ল নাট গীত ভাওনা এতিয়া আমি যদি গুৰুজনাক একাষৰীয়া কৰি আমাৰ নিজৰ জাতিটোৰ কথা ভাবোঁ তেতিয়াহ'লে কিন্তু আমাৰ কোনো অস্তিত্ব নাই আৰু মহাপুৰুষ মাধৱদেৱে আমাক এটা ডাঙৰ আদৰ্শ দেখুৱাই থৈ গ'ল গুৰু আৰু শিষ্যৰ যিটো সম্পৰ্ক অসমীয়া সমাজত আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীক এই গুৰু আৰু শিষ্যৰ যিটো সম্পৰ্ক সেই কথাটো কিন্তু শিকাব লাগে কাৰণ মহাপুৰুষ মাধৱদেৱে নিজৰ সমস্ত ত্যাগ কৰি শংকৰদেৱক গুৰু হিচাপে জগততে দেখুৱাই থৈ গ'ল মহাপুৰুষ মাধৱদেৱ যদি নাথাকিলেহেঁতেন হয়তো আমি শংকৰদেৱক গুৰু বুলি নাপালোহেঁতেন গতিকে বৰ্তমান সমাজত যিকোনো বিষয়তে এগৰাকী গুৰুক লৈ যেতিয়া আমি শিষ্যৰ সেই সম্পৰ্কটো লওঁ গতিকে সেই সম্পৰ্ক গঢ় দিবলৈ যাওঁতে আমি প্ৰথমতে আমাৰ সন্তানক শিকাব লাগিব মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱৰ গুৰু শিষ্যৰ যিটো সম্পৰ্ক সেইখিনিকে গাবলৈ লৈছোঁ তোমার শরণে করু শংকৰ গুৰু লৈলাহি শৰণ হাজাৰী ঘোষাৰ মধ্যে কৰিলা অংগীকাৰ শংকৰ বিনে গুৰু নাহি আন শংকৰ বিনে গুৰু নাহি আন
বোলা সবে ৰাম